কি খবৰ? ভালনে আপোনালোকৰ? ভালে কুশলে থাকক। আজি আছোঁ মই ঘৰতে। এইফালে কাপোৰ কানি অলপ ধুলোঁ, এয়া শুকাব দিছোঁ। তাৰপিছত আৰু বতৰ বহুত ভাল, ৰ'দ দিছে, চুলি তুলি ধুলোঁ আৰু ধুনীয়াকৈ। তাৰপিছত চোতাল তোতাল একদম চিকচিকীয়াকৈ একেবাৰে ধুনীয়াকৈ চফাকৈ সাৰিলোঁ আজি। এইকেইদিন বৰষুণ বতৰ হৈ আছে, সেইকাৰণে আজি ৰ'দ দিয়া একেবাৰে ধুনীয়া চোতাল তোতাল চিকচিকীয়া কৰি দিলোঁ সাৰি পেলাই। এইফালে আপোনালোকক দেখাওঁ ৰাস্তা। চোতাল তোতাল সাৰি ৰাস্তা চাস্তা পদূলি চদূলি সাৰি একদম চিকচিকীয়া কৰি দিছোঁ আজি। এইফালে আছে ছাগলী এৰাল দিব গৈছোঁ। এৰাল দিছোঁ মানে পানী চানী খুৱাব লাগে অলপ, সেয়া দিয়াই আছে, এৰাল দিয়াই আছে। চুলিখিনি চেম্পু দি ধুই দিয়া হৈছে, তেল চেল দিয়া নাই, সেইকাৰণে এনেকুৱা জধলাই দেখাইছে। চোতালখন ডাঙৰে আছে আমাৰ। এয়া হৈছে নাচপতি গছ, লাগিছে সৰু সৰু নাচপতি। এয়া লাগিছে, আপোনালোকক দেখাই দিছোঁ, সৰু সৰু হৈ আছে নাচপতি। এয়া বৰ ঠনকা, চুলেই ভাঙি যায়, ভাঙিলেই নেকি এটা। ঘৰৰ ৰাউণ্ডটো দেখাইছোঁ আৰু। আৰু জুইত বনোৱা হয়, বাৰীৰ পৰা খৰি আনিলোঁ, এইখিনি শুকাইছে, ৰ'দত দিছোঁ, কাটিব লাগিব সৰু সৰুকৈ। আহক আৰু দেখাওঁ আপোনালোকক। এয়া কেঁচা পাকঘৰ আমাৰ। এয়া চাওকচোন, ৰঙালাওৰ ফুল হয়। এইখিনি বেচন দি পকৰি খাব লাগিব গধূলি, আপোনাক দেখাম বাৰু, আপোনালোকক দেখাই আছোঁ। গধূলি পূৰা পকৰি বনাব লাগিব টেষ্টিকৈ, ৰঙালাও ফুলৰ পকৰি। এয়া গধূলি বনাব লাগিব আৰু, বেচন আনিব লাগিব, ঘৰত নাই বাৰু আনি থোৱা। আৰু এয়া পালোঁ সৰু বিলাহী আৰু তিয়ঁহ। গাও নোধোৱাৰ আগে আগে মই বাৰীত সোমাই পেলাই এইবোৰ ৰঙালাও ফুল কি আছে বাৰীত চব বিচাৰি পিনে ধুই পিনে পূৰা ৰেডিকৈ থৈ দিছোঁ। তাৰপিছত গা চা ধুলোঁ, চুলি তুলি। বাই, আকৌ লগ পাম নেক্সট ভিডিঅ'ত।